উদালগুৰি জিলাত গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত ডিমাকুচি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ নাম লৈ এটা পৰিয়ালক ধন দাবী কৰা বুলি একাংশ চেনেলত প্ৰকাশ কৰা ঘটনাক উদালগুৰি জিলা গোৰ্খা সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি উদালগুৰি জিলাৰ উত্তৰ খৈৰাজাৰত উদালগুৰি জিলা আকসুৰ নেতৃত্বত এক ৰাজহুৱা সভাৰ অন্তত সভাপতি ৰাম চেত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়া মতে আকসুৰ কোনো নেতাই ধন দাবী কৰা নাই, বৰঞ্চ আকসুক বদনাম কৰিবলৈ তথা আকসুৰ ভাৱমূৰ্তি বিনিষ্ট কৰিবলৈ একাংশ লোকে এই ষড়যন্ত্ৰত লিপ্ত হৈছে। এনে ধৰণৰ কাৰ্যত দুটা পক্ষৰ মাজত সংঘাত অনাৰ চেষ্টা কৰিছে জনক মজুমদাৰ নামৰ এজন লোকে। এটা বিশেষ কল ৰেকৰ্ডিঙত প্ৰকাশ পোৱা অনুযায়ী জৈনক মজুমদাৰ উপাধিৰ লোকজনে বাৰে বাৰে নিজে আকসুৰ নেতাক টকা দিয়াৰ প্ৰস্তাৱ দিয়া চেষ্টা কৰা প্ৰকাশ পাইছে। ইতিমধ্যে যিজন যুৱকে এগৰাকী কম বয়সীয়া যুৱতীক প্ৰলোভন ভয় ভাবুকি দেখুৱাই পলুৱাই নিছিল সেই যুৱকজনক আইনৰ অধীনত আছে। কিন্তু একাংশ লোকে আকসুৱে সেই ঘটনাক লৈ ধন দাবী কৰা বুলি যি বাতৰি প্ৰচাৰ কৰিছে সেয়া ভিত্তিহীন বুলি আকসুৰ জিলা সভাপতি ৰাম চেত্ৰীয়ে জানিবলৈ দিয়ে। দুই পক্ষৰ মাজত সংঘাত জনাৰ চেষ্টা কৰা জনক মজুমদাৰ নামৰ লোকৰ ওপৰত আকসুৱে আইনীভাৱে ব্যৱস্থা লোৱাৰ কথাও জনায় উদালগুৰি জিলাৰ আকসুৰ সভাপতিয়ে। হয়, আজি আমি যোৱাকালি আপোনালোকে গমেই পাইছে, যোৱাকালি এটা ৰেকৰ্ডিং যিটো ভাইৰেল কৰা হৈছে সেই ৰেকৰ্ডিঙত আমাৰ সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰ যি ৰেকৰ্ডিং এটা ভাইৰেল কৰি তেওঁলোকে কিবা কি কয় কি মজুমদাৰ তেখেতে যি ভাইৰেল কৰি সংগঠনক এটা এই কিবা কৰিছে, বদনাম কৰাৰ চেষ্টা কৰিছে। তাৰ কাৰণে আমি আজি এই সভাখন কৰিছোঁ। কাৰণ সেই কেছটো বেলেগ ধৰণৰ, সেই কেছ যিটো কেছ আছিলে সেই কেছ প্ৰশাসনিক হিচাপে চলি আছে। কিন্তু যোৱাকালি তেখেতে যি ধৰণৰ ৰেকৰ্ডিংটো কিবা আমাৰ চেনেলত বজোৱা আমি দেখা পালোঁ যে কি আধাৰত তেখেতে কৰিলে, এইটো একদম একেবাৰে ভিত্তিহীন, ইয়াত কোনো ধৰণৰ নাই। আৰু আমাৰ ছাত্ৰ সন্থা যি সভাপতি আৰু সম্পাদক আছে তেখেতৰ কোনো ইয়াত ভুল নাই। তেখেতেহে এপ্ৰ'চিং কৰি আছে, ফচাবলৈ চেষ্টা কৰি আছে। গতিকে তেনেকুৱা ব্যক্তিয়ে কি কৰি আছে, তাৰমানে দুটা জনগোষ্ঠীক এটা বেয়া এটা ৰাস্তাত লৈ যোৱা আমি দেখা পাই আছোঁ। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ এনেকুৱা ব্যক্তিক যাতে কৰায়ত্ব কৰি শাস্তি দিব লাগে। কাৰণ এনেকুৱা ব্যক্তিয়ে কালিৰ দিনত জনগোষ্ঠীৰ মাজত ব্যাঘাত পেলাব আৰু জনগোষ্ঠীৰ মাজত বেয়া এটা প্ৰভাৱ পেলোৱা আমি গম পাইছোঁ। তাৰ কাৰণে আমাৰ জনসাধাৰণক আমি জনাইছোঁ যে সকলোৱে শান্তিভাৱে থাকিব লাগে। কাৰণ আমাৰ জনসাধাৰণে উত্তেজিত হৈ আছে, কিয়নো আমাৰ ছাত্ৰ সংগঠনৰ যদি ৰেকৰ্ডিং ভাইৰেল কৰে এইটোতো অতি দুখৰ কথা। তেখেতৰ ভুলে নাই, কিন্তু ই মানুহটোৱে এপ্ৰ'চিং কৰি কি কৰিব খুজিছে, তাৰমানে এটা কৰিব খুজিছে যিটো কেছটো চলি আছে, যিটো ল'ৰা আৰু ছোৱালীৰ কেছ আছে, তাত টেম্পাৰিং কৰি সেই কেছক দবাব বিচাৰি আছে। তাৰমানে তেনেকুৱা এটা ৰেপ কৰা কেছো তেওঁলোকে দবাব বিচাৰি আছে। তেনেকুৱা মানুহ শাস্তি দিব লাগে আৰু তেওঁৰ হৈ কথা কোৱাটো অতি লজ্জাজনক মই ভাবোঁ। বেলেগে তেওঁৰ হৈ কথা কোৱা লজ্জাজনক। গতিকে সেই ব্যক্তিক বিহিত ব্যৱস্থা ল'ব লাগে। আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। প্ৰশাসনে ভাল এটা ষ্টেপ ল'লে, যিহেতু কালপ্ৰিট আছিলে তেখেতক ধৰাৰ পিছত জেললৈ প্ৰেৰণ কৰিলে। আইনৰ যিটো ব্যৱস্থা আছে, আইনৰ ব্যৱস্থা মতে তেওঁ শাস্তি পাব। আমাক তাত ক'বলৈ একো নাই, যি শাস্তি পাব লাগে তেওঁ পাবই। গতিকে তাৰ পিছদিনা যিটো নিউজত ভাইৰেল কৰিলে, আমি কেৱল মাত্ৰ যিটো ভাইৰেল কৰে তাৰ বিষয়ে কৈ আছোঁ। তেনেকুৱা ব্যক্তিয়ে জনগোষ্ঠীৰ মাজত ব্যাঘাত জন্মোৱাৰ চেষ্টা কৰিছে। তেনেকুৱা ব্যক্তি কিন্তু ব্যৱস্থা কৰা প্ৰশাসনে উচিত হয়। চাওক, ধন দাবী আমাৰ ছাত্ৰ সংগঠনে কৰা নাই, ইহে এপ্ৰ'চিং কৰি আছে। সেই মানুহজনে এপ্ৰ'চিং কৰি আছে, কিবা 90,000 কিবা কিবি কৈ আছে। আৰু সেই মানুহজনে তেখেতক দুজনে মোকো ফোন কৰিছিলে, মই গুৱাহাটী ইউনিভাৰ্চিটিত মিটিঙত আছিলোঁ। তাৰমানে খালি মানুহক ফচাবলৈ চেষ্টা কৰি আছে। তাৰমানে কাক ফোন কৰি তাৰমানে বিভিন্ন কথা কৈ সেই ৰেকৰ্ডিং বজাবলৈ সি চেষ্টা কৰি আছে। এই মানুহজন যে এনেকুৱা, আচৰিত পালোঁ যে এই মানুহ তাৰমানে জনগোষ্ঠীৰ মাজত ব্যাঘাত জন্মাব, জনগোষ্ঠীৰ মাজত সংঘৰ্ষ কৰিবলৈ চেষ্টা কৰি আছে। গতিকে সেই মানুহে শাস্তি পাব লাগিব। আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে এনেকুৱা মানুহ বিহিত ব্যৱস্থা কৰে। আৰু আজি আমি তেওঁৰ বিৰুদ্ধে আমি এজাহাৰ দিবলৈ গৈ আছোঁ। ধন্যবাদ। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট, গ্ল'বেল এনি 24x7।